প্ৰশ্ন সুধিবলৈ গৈ এজন দিলৱাৰ হুছেইন মজুমদাৰক যি ধৰণে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হ'ল তাৰ মই তীব্ৰ বিৰোধিতা কৰিছো। এইটো হৈছে গণতন্ত্ৰৰ প্ৰতি মুক্ত সাংবাদিকতাৰ প্ৰতি চৰম ভাবুকি। আৰু এইটো ঘটনাই নহয়, আজি বিগত 10 বছৰ ধৰি দেখিছো যে সাংবাদিকৰ ওপৰত যথেষ্ট এটা হেঁচা প্ৰয়োগ কৰা হৈছে। বিভিন্ন প্ৰকাৰে সাংবাদিকৰ মুখ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰী মুৰব্বীসকলে আগভাগ লোৱাৰ আমি পৰিলক্ষিত হৈছে দেখিছো। এইটো যথেষ্ট চূড়ান্ত অগণতান্ত্ৰিক কৰিছে। ইয়াৰ এইটো বিৰুদ্ধে গোটেই সাংবাদিকসকলেই নহয়, সকলো সচেতন মানুহে মাতিব লাগিব। সাংবাদিকে আপোনালোকে মোক পৰা বাইক লৈছে, প্ৰশ্ন সুধিবই। প্ৰশ্ন সোধা অধিকাৰ আচলতে খৰ্ব কৰিব নোৱাৰে। আৰু প্ৰশ্ন সুধিবলৈ যাওঁতে এটা দুৰ্নীতি সম্পৰ্কত অভিযোগ উঠিছে, 100 কোটি টকাৰ দুৰ্নীতি সম্পৰ্কত অভিযোগ উঠিছে, যিটো দুৰ্নীতিত এজন বিধায়ক জড়িত হৈ আছে, বিধায়কৰ পত্নী জড়িত হৈ আছে, যিটো দুৰ্নীতি আজি সমগ্ৰ অসম কঁপাইছে। তেনে এটা অৱস্থাত দিলৱাৰ হুছেইনে প্ৰশ্ন সুধিবলৈ যাওঁতে তেওঁক ওপৰত মিছা অভিযোগ জাপি দিছে, জাপি দি তেওঁক গ্ৰেপ্তাৰ কৰিছে। এইটো আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফেচিজিমৰ এক নামান্তৰ। তেওঁলোকে দমন অত্যাচাৰ উৎপীড়ন কৰি সাংবাদিকৰ মুখ বন্ধ কৰিব বিচাৰিছে। তেওঁলোকে ভাবিছে এই ধৰণৰ যাতে কোনেও প্ৰশ্ন কৰিব নোৱাৰে। দুৰ্নীতি হৈ আছে, কোটি কোটি টকা, হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি অসমত ঘটি আছে। সেই দুৰ্নীতিবিলাকৰ যাতে কোনেও প্ৰশ্ন সুধিব নোৱাৰে তাৰ কাৰণে আচলতে ভয় ভাবুকি দিছে। কিন্তু এই ভয় ভাবুকিৰে সাংবাদিকৰ মুখ বন্ধ কৰিব নোৱাৰে। আজি সমগ্ৰ অসম জুৰি সাংবাদিকসকল ঐক্যবদ্ধ হৈছে। আমি সেই ঐক্যবদ্ধ সংগ্ৰামত অংশগ্ৰহণ কৰিছো আৰু এটা সংগঠন কালি তাত প্ৰতিবাদ কৰিছে। তেওঁ সাংবাদিকৰ ধৰ্ম ৰক্ষা কৰি তাৰ পৰিচালন সঞ্চালকজনক প্ৰশ্ন সুধিবলৈ গৈছিল। এনে অৱস্থাত ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি গোটেই কেলেংকাৰীটোৱে জাপ দিবলৈ চেষ্টা কৰা হৈছে বুলি আমাৰ সন্দেহ হৈছে। আৰু যিহেতু এই কেলেংকাৰীত এজন বিজেপি বিধায়কৰ নামো সাঙুৰ পাইছে, গতিকে শাসক পক্ষ ষড়যন্ত্ৰমূলকভাৱে এই কেলেংকাৰীত জাপ দিয়াত জড়িত হৈছে বুলি আমি সন্দেহ কৰিছো। আৰু যোৰহাট প্ৰেছ ক্লাবে আমি যিকোনো পৰিস্থিতিত তেওঁক মুক্তি দিয়াৰ দাবী জনাইছো। এই গোটেই ঘটনাটোৱে এটা দমনমূলক নীতি। আচলতে এই ঘটনাটোৱে এটা সাংবাদিকৰ ওপৰত এটা ষড়যন্ত্ৰ। এই গোটেই ঘটনাটোৱে হৈছে এটা ৰাজনৈতিকভাৱে পৰিচিত ঘটনা। আৰু সেইবাবে আজি সাংবাদিকসকলৰ মুখ বন্ধ কৰিবৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি যোৰহাট প্ৰেছ ক্লাবে দিলৱাৰ হুছেইন মজুমদাৰক বাৰে প্ৰতি কৈ আহিছো যে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰা এটা সুস্থ পৰিৱেশ গঢ়ি দিয়ক, সাংবাদিক নিগ্ৰহ বন্ধ কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।